আপুনি জানেনে আমাৰ শৰীৰে প্ৰতিটো মুহূৰ্ততে আমাৰ চিন্তা আৰু ভাৱনাবোৰ শুনি থাকে। আমাৰ শৰীৰত যেতিয়া আমি কিবা এটা কষ্ট পাওঁ, কিবা এটা অসুখ হয় বা কিবা এটা পেইন অনুভৱ কৰোঁ, তাৰ মানে আমাৰ শৰীৰে আমাক বুজাব বিচাৰিছে যে আমি কিছুমান নেগেটিভ চিন্তা বা ভাৱনা স্মৃতি হিচাপে আমাৰ ছাবকনচিয়াছ মাইণ্ডত আমি পুহি ৰাখিছোঁ। যেতিয়া আমি সেই অৱচেতন মনৰ স্মৃতিবোৰ আমি নোহোৱা কৰিব পাৰোঁ, তেতিয়া আচলতে আমি শৰীৰতো এনাৰ্জিৰ শ্বিফ্টটো দেখিবলৈ পাওঁ। এতিয়া সেইখিনি কেনেকৈ কৰিব পাৰি বা অৱচেতন মনৰ লগত কথানো কেনেকৈ পাতিব পাৰি? অৱচেতন মনৰ লগত কথা পতাৰ একেবাৰে সহজ উপায়টোৱে হৈছে হো'অপ'ন'প'ন' প্ৰেয়াৰ। আমাৰ শৰীৰৰ যোনটো অংশতে আপুনি যদি কিবা পেইন অনুভৱ কৰিছে, কষ্ট অনুভৱ কৰিছে বা কিবা অসুখ দেখা পাইছে, সেই অংশতে হাতটো থ'ব আৰু হাতটো থৈ চকু বন্ধ কৰি কেইটামান দীঘলীয়া উশাহ লৈ মনটো শান্ত কৰি ল'ব আৰু তাৰপিছত ক'ব, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। যেতিয়া আপুনি আই এম চৰি ক'ব, তাৰ মানে আপুনি সেই গোটেই কথাখিনিৰ সম্পূৰ্ণ দায়িত্বভাৰ আপুনি গ্ৰহণ কৰিছে। হ'ব পাৰে আপুনি নাজানে কেতিয়া কোন সময়ত আপুনি সেই নেগেটিভ আপোনাৰ চিন্তাধাৰাবোৰ আপুনি আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত কঢ়িয়াই লৈ ফুৰিছে বা সুমুৱাই ৰাখিছে, নাজানিব পাৰে বা আমি সেইখিনি আমাৰ মনত নাথাকিবও পাৰে। আমি নজনাকেও বহু সময়ত আমি সেইখিনি আমাৰ ছাবকনচিয়াছ মাইণ্ডত ভৰাই ৰাখোঁ। আৰু আমি যেতিয়াই বাৰে বাৰে এই প্ৰেয়াৰটো কৰিম, প্লিজ ফৰগিভ মি, তাৰমানে আমি ক্ষমা বিচাৰিম যে আমি নজনাকৈ সেইখিনি হয়তো তোমাৰ মাজত মই সুমুৱাই ৰাখিছোঁ। থেংক ইউ ক'ম এইকাৰণে যে শৰীৰে এই পেইনটো বা এই অসুখটোৰ জৰিয়তে মোক বুজাবলৈ চেষ্টা কৰিছে যে মই ছাবকনচিয়াছ মাইণ্ডটোৰ লগত কথা পাতিব লাগে আৰু সেইখিনি নোহোৱা কৰাৰ চেষ্টা কৰিব লাগে। ধন্যবাদ জনাম আৰু তাৰ লগতে আমি আই লাভ ইউ ক'ম। আই লাভ ইউ ক'ম আমাৰ শৰীৰৰ সেই অংশটোকো আৰু লগতে আমাৰ ঈশ্বৰকো, যে তাৰ শৰীৰটোৱে ইমানখিনি কষ্টৰ পিছতো আমাক সহায় কৰি আছে। ঈশ্বৰেও প্ৰতিটো মুহূৰ্ততে আমাক আনকণ্ডিশ্যনেলি মৰম দি আছে। এনেধৰণে আপুনি কেইবাবাৰো কৰক, চেণ্টিং কৰক আৰু দিনটোত পাৰিলে আপুনি 3 বাৰমানকৈ কৰক আৰু তাৰপিছত দেখিব যে আপোনাৰ শৰীৰত সেই এনাৰ্জিৰ শ্বিফ্ট হৈছে। মই যেতিয়া হেল্থৰ হিলিং কৰাওঁ হো'অপ'ন'প'নৰ ছেশ্যনত, তেতিয়া মই তাতেই সেই মুহূৰ্ততে দেখা পাওঁ যে পাৰ্টিচিপেণ্টছখিনিয়ে শৰীৰৰ সেই পেইনটো একেবাৰে কমি যোৱা যেন অনুভৱ কৰে। যদি প্ৰথমতে মই সুধোঁ, তেওঁলোকে কয় যে 10 আছে ইণ্টেনচিটিটো, আৰু কৰাৰ পিছত দেখা পোৱা যায় যে 3 বা 4 লৈ ই নামি গৈছে। আচৰিত নহয়নে? সঁচাকৈ ই আচৰিত আৰু এমেজিংলি ই কাম কৰে। গতিকে আপুনিও কৈ চাওক, আপুনিও ৰিজাল্ট পাব। থেংক ইউ।